হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এক্সাম এস্পিৰেণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছোঁ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। আৰু এই প্ৰশ্নোত্তৰবোৰ আগন্তুক যি আমাৰ চিটেট হ'বলৈ গৈছে তাৰ ক্ষেত্ৰত আপোনালোকক বহু পৰিমাণে সহায় কৰিব। চ' দেৰি নকৰি আমি এতিয়া পোনে কুৱেশ্যন এনচাৰৰ মাজলৈ আহিম। আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটোত দি আছে, চাব আপোনালোকে কি দি আছে ইয়াতে। প্ৰথম কুৱেশ্যনটোত দি আছে, যেতিয়া পাঠকৰ পৰা এইটো আশা কৰা হয় যে তেওঁলোকে কোনো পাঠ্য সামগ্ৰীৰ প্ৰত্যক্ষ বা নিষ্কৰ্ষমূলক অৰ্থৰ ওপৰলৈ যাব। ইয়াত কি ক'ব বিচাৰিছে যে যেতিয়া এজন পাঠকক যেতিয়া কোনোবা এজনে কিবা এটা পাঠ কৰি আছে বা পঢ়ি আছে, সেই পঢ়ি থকাৰ পৰা আশা কৰা হয় যে কোনোবা এজন টিচাৰে পঢ়াই আছে বা ছাত্ৰ ছাত্ৰীসকলে পঢ়ি আছে আৰু তেওঁলোকৰ পৰা এইটো টিচাৰজনে আশা কৰিব পাৰে যে এই তেওঁলোকে যিটো পাঠ শিকি আছে, যিখিনি তেওঁলোকৰ জ্ঞান হৈ আছে, সেই জ্ঞানটো অকল সেই এটা ক্ষেত্ৰতে সীমাবদ্ধ হৈ নাথাকিব আৰু সেই যি পাঠ্য সামগ্ৰী প্ৰত্যক্ষভাৱে তেওঁলোকে বাস্তৱ জীৱনত বিভিন্ন ধৰণৰ ক্ষেত্ৰত কি কৰিব পাৰিব, সেই নলেজটো ব্যৱহাৰ কৰিব পাৰিব বা সেই জ্ঞানটো কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। সেই কথাটো কৈছে যে সামগ্ৰীৰ প্ৰত্যক্ষ বা নিষ্কৰ্ষমূলক অৰ্থৰ ওপৰলৈ যাব, ইয়াত যি অৰ্থটো আছে তাৰ ওপৰলৈ তেওঁলোকে আৰু বিভিন্ন ঠাইত ব্যৱহাৰ কৰিব বা চিন্তা কৰিব। তেতিয়া ইয়াৰ ভিত্তি কি হ'ব, তেতিয়া এই যে তেনেকুৱা ধৰণৰ পাঠ্য সামগ্ৰী বা তেনেকুৱা ধৰণৰ যে তেওঁলোকে কি কৰিলে পাঠ্য সামগ্ৰী যিখিনি পঢ়িলে তাৰ ওপৰলৈ গ'লে সেইখিনি কৰিলে তেওঁলোকৰ তাৰ ভিত্তি কি হ'ব পাৰে। ইয়াৰ চাওক, প্ৰথম অপশ্যনটো দিছে যে পাঠ্য সামগ্ৰী পুনৰুদ্ধাৰ আৰু বুজাবুজি। ইয়াত কৈছে যে পাঠৰ যি সামগ্ৰী আছে সেইটো আমি পুনৰুদ্ধাৰ কৰিলো আৰু বুজি পালো, বুজাবুজিৰ কথা কৈছে ইয়াতে। তাৰপিছত কৈছে মূল্যায়ন আৰু প্ৰতিফলনৰ কথা কৈছে ইয়াতে। 3 নম্বৰত কৈছে যে নিজৰ শব্দ প্ৰকাশ কৰা আৰু সাৰাংশ প্ৰস্তুত কৰা। 4 নম্বৰত কৈছে খৰচি মাৰি আৰু ওপৰে পঢ়া। এইবাৰতো হ'বই নোৱাৰে খৰচি মাৰি ওপৰে পঢ়া বা নিজৰ শব্দ প্ৰকাশ কৰা আৰু সাৰাংশ প্ৰস্তুত কৰা, এনেকুৱা ধৰণৰ কথা কোৱা নাই। ইয়াত মূল্যায়ন আৰু যি প্ৰতিফলনৰ কথা কোৱা হৈছে ইয়াত এইটোও নহয়। ইয়াত ক'ব বিচাৰিছে যে পাঠ্য সামগ্ৰী পুনৰুদ্ধাৰ কৰিছে, তেওঁ যিটো পঢ়িছে সেইটো তেওঁ উদ্ধাৰ কৰিব পাৰিছে। ইয়াৰ অৰ্থ যিখিনি আছে তাৰ অন্তৰালত কেনেকুৱা ধৰণৰ অৰ্থ বুজাইছে বা তেওঁৰ জীৱনত বাস্তৱ জীৱনত সেই অৰ্থটো কেনেকুৱা ধৰণে এপ্লাই কৰিব পাৰি সেইখিনি তেওঁ বুজি পাইছে। সেইকাৰণে কৈছে যে ইয়াত পাঠ্য সামগ্ৰী পুনৰুদ্ধাৰ কৰা হৈছে আৰু তেওঁ বুজি পাইছে। চ' এই ক্ষেত্ৰত আমি যদি চাব যাওঁ অপশ্যন নম্বৰ 1 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত কি কৈছে যে বিদ্যালয়ৰ শিশুসকলৰ মাজত ভাৰতীয় ভাষাসমূহৰ উন্নতি সাধন কৰাৰ বাবে বিদ্যালয়ৰ ভাষাসমূহৰ মাজত ভাৰতীয় ভাষাসমূহৰ উন্নতি সাধন কৰাৰ বাবে ভাৰত চৰকাৰৰ কাৰ্যসূচীটোৰ নাম কি। ইয়াত কি কৰিছে, বিদ্যালয়ৰ শিশুসকলৰ মাজত আমাৰ যি ভাৰতীয় ভাষাসমূহ আছে বহু ভাষিকতাক ইয়াত কি কৰিছে গুৰুত্ব দিয়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কাৰ্যসূচী এটা চৰকাৰে আনিছিলে সেইটো আমাক কৈছে। ইয়াত যদি আমি চাব যাওঁ, প্ৰথম অপশ্যনত কৈছে যে ভাষা সন্মিলন। ইয়াত ভাষা সন্মিলন আনিছিলে, ভাৰত চৰকাৰে ভাষা সন্মিলন অনা নাই। এক ভাৰত শ্ৰেষ্ঠ ভাৰত, ইয়াত যি কৈছে এক ভাৰত শ্ৰেষ্ঠ ভাৰত, এইটো এটা এনেকুৱা ধৰণৰ সন্মিলন আনিছিলে ঠিকেই, কিন্তু ইয়াত আমাক সুধিছে যে কাৰ্যসূচীটোৰ নাম কোনটো ৱেবছাইটত এই উপলব্ধ এই বস্তুবোৰ বা ৱেবছাইটটোৰ নাম কি সেইটো আমাক সুধিছে। চ' এক ভাৰত শ্ৰেষ্ঠ ভাৰত এইটো চৰকাৰে আনিছিলে ভাষাৰ কিহৰ ক্ষেত্ৰত, অকল ভাষা নহয় বাকী যিমান যি আছে চবৰ ক্ষেত্ৰতে কৈছে যে আমাৰ এটা ভাৰত, আমি চবে একেধৰণে থাকিব লাগে আৰু তেনেকুৱা ধৰণৰ কৈছিলে। তাৰপিছত কৈছে আজাদী কা অমৃত মহোৎসৱ, আজাদী কা অমৃত মহোৎসৱ তেনেকুৱা ধৰণৰ কথাও কোৱা নাই ইয়াতে। ইয়াত আমি যদি চাব যাওঁ ভাষা সংগম, এই যিটো কি আছিলে ৱেবছাইট আছিলে মিষ্টাৰ এডুকেশ্যন বিভাগে কি কৰিছিলে এইটো উলিয়াইছিলে। এইটো হ'ব শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ 4। ইয়াত চাব আপোনালোকে দিয়া আছে, মই এইটো উলিয়াই দিছো ভাষা সংগম যিটো দিয়া আছে MHRD কি কৰিছিলে প্ৰকাশ কৰিছিলে, মিনিষ্ট্ৰী অফ এডুকেশ্যনে প্ৰকাশ কৰিছিলে। ইয়াত কি কৰিছে বিভিন্ন ধৰণৰ ভাৰতীয় যি ভাষা আছে তাক কি কৰিছে প্ৰমোট কৰিছে, সেই ভাৰতীয় ভাষাসমূহ যাতে বিদ্যালয়ত বা ক্লাছৰুমসমূহত ব্যৱহাৰ কৰা হয়, সেইসকলৰ যি ভাষা সেইটোক যাতে কি কৰা হয় গুৰুত্ব দিয়া হয়, সেই ক্ষেত্ৰত কি কৰিছিলে এনেকুৱা ধৰণৰ ভাষা সংগম তেওঁলোকে তেনেকুৱা ধৰণৰ এটা কি আনিছিলে। ইয়াত দি আছে চাব তেলেগু, অসমীয়া, পাহাৰী, পাঞ্জাবী, এনেকুৱা ধৰণৰ বিভিন্ন ভাষাৰ কথা কি কৰিছিলে তাত উল্লেখ আছিলে। চ' আমি যদি চাব যাওঁ এই কুৱেশ্যনটোৰ উত্তৰ আমি কি পালো, অপশ্যন নম্বৰ 4 দিয়া আছে এইটোৱে হ'ব যে ভাষা সংগম, ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সটলৈকে কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত কি কৈছে চাব, অষ্টম শ্ৰেণীৰ শিক্ষকগৰাকীয়ে ভাষা শিক্ষণৰ সময়ত শিক্ষাৰ্থীসকলক ব্যাকৰণ আৰু শব্দ ভাণ্ডাৰৰ বা ভকেবুলাৰীৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে কয়। তেওঁ কোনটো পদ্ধতি অনুসৰণ কৰিছে। ইয়াত কৈছে যে অষ্টম শ্ৰেণীৰ এগৰাকী শিক্ষকে কি কৰিছে বা শিক্ষকগৰাকীয়ে কি কৰিছে ভাষা শিকাবৰ বাবে বা ভাষা কেনেকে তেওঁলোকক শিকাব পাৰি সেই শিকাবৰ সময়ত কি কৰিছে শিক্ষাৰ্থীসকলক ব্যাকৰণৰ লগত কি কৰিছে, ব্যাকৰণ কেনেকুৱা ধৰণৰ থাকে আৰু সেই ব্যাকৰণৰ লগত শব্দ ভাণ্ডাৰ কি কৰিছে পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে তেওঁলোকক ক'ব বিচাৰিছে বা তেওঁলোকক কৈছে। এই যে শিক্ষকজনক কি কৰিলে ব্যাকৰণ আৰু শব্দ ভাণ্ডাৰৰ বিষয়ে ক'লে, এই এনেকুৱা ধৰণৰ কি আমি কোনটো ইয়াত যে 4টা অপশ্যন দিছে তাৰ কোনটোৱে ইয়াৰ ভিতৰত ধৰিব পাৰি বা কোনটো অনুকৰণ কৰিছে। ইয়াত অপশ্যন নম্বৰ 1ত দিছে যে কোষ বা অভিধান বিষয়ক মডেল, লেক্সিকেল মডেল। এইটোৱে এই ক্ষেত্ৰত আমি যদি চাব যাওঁ শুদ্ধ হ'ব। কোষ শব্দকোষ যে থাকে বা অভিধান যে থাকে তাত কি থাকে ব্যাকৰণ বা
এই যি শব্দ ভাণ্ডাৰৰ কথাবোৰ থাকে এইবোৰ তাত মানে ধুনীয়াকৈ উল্লেখ কৰা থাকে। চ' ইয়াত যদি আমি চাব যাওঁ কোষ বা অভিধান বিষয়ক মডেল যিটো আছে সেইটো শিক্ষকজনে কি কৰিছে ইয়াত ব্যৱহাৰ কৰিছে। 2 নম্বৰত কৈছে সামাজিক সাংস্কৃতিক মডেল। ইয়াত সামাজিক সাংস্কৃতিৰ কথাই নাহে, ইয়াত কি কৰিছে আমাক মানে শব্দ ভাণ্ডাৰৰ কথা কৈছে আৰু ব্যাকৰণৰ কথা কৈছে। তাৰপিছত কৈছে বিধা মডেল, জেনেৰেল মডেল এইটোও নহয়, আৰু ফাংচনেল মডেল সেইটোও নহয়, কাৰ্যাত্মক মডেলৰ কথাও ইয়াত কোৱা হোৱা নাই। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1। এতিয়া নেক্সটলৈকে কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত কি কৈছে চাব যে এজন ভাষা শিক্ষক হিচাপে ভাষা শিক্ষণ মানে লেংগুৱেজ টিচিং লাৰ্ণিং যি কি আছে প্ৰক্ৰিয়া সন্দৰ্ভত আপোনাৰ মত কি? ইয়াত মানে শিক্ষকজনৰ মতামত সুধিছে যে এজন ভাষা শিক্ষক আপুনি, আৰু সেই ভাষা শিক্ষক হিচাপে ভাষাৰ যে শিক্ষণ সামগ্ৰী আছে বা প্ৰক্ৰিয়া আছে সেই সন্দৰ্ভত আপোনাৰ মতটো কেনেকুৱা হ'ব সেইটো আমাক সুধিছে। ইয়াত যদি চাওঁ অপশ্যন নম্বৰ 1ত কি কৈছে যে ভাষা শিক্ষণত বোধগম্য যোগ্যতাসমূহ কগনিটিভ এবিলিটিছৰ কথা কৈছে। ইয়াতে উৎপন্ন কৌশল আৰু প্ৰডাক্টিভ স্কিলৰ কি কৰে আগত আহে। ইয়াত কি কৈছে যে আগতে আমি মানে কি কৰোঁ যেতিয়া এটা ভাষাৰ বিষয়ে আমি বা কোনো এটা বস্তুৰ বিষয়ে মানে জানিব বিচাৰোঁ, প্ৰথমে আমাৰ কি হয় সেই বস্তুটোৰ বিষয়ে আমাৰ মনতে আমি চিন্তা কৰোঁ বা মনতে ভাবোঁ সেই বস্তুটোৰ বিষয়ে আগতে যোগ্যতা আমি কি কৰোঁ আহৰণ কৰোঁ, আৰু আহৰণ কৰাৰ পিছতে আমি কি কৰিব পাৰোঁ এই যে আমাৰ উৎপাদন কৌশল আহে সেই উৎপাদন আমি তাৰ পৰা কৰিব পাৰোঁ। যেতিয়া মই এটা বস্তুৰ বিষয়ে একেই নাজানোৱেই মানে একো মানে এতিয়ালৈকে শিকা নাই বা একো এতিয়ালৈকে নাজানো, তেতিয়া সেই বস্তুটোৰ বিষয়ে মই কেনেকে প্ৰডাক্ট কৰিব পাৰিম বা কেনেকে উৎপন্ন কৰিব পাৰিম কিবা এটা, একো নোৱাৰিম। চ' এই ক্ষেত্ৰত যদি আমি চাব যাওঁ কগনিটিভ স্কিল আগত আহিব আৰু প্ৰডাক্টিভ যিটো স্কিল আছে সেইটো পিছত আহিব। চ' এইটো শুদ্ধ হয় এই ক্ষেত্ৰত। তাৰপিছত 2 নম্বৰত কৈছে যে শ্ৰৱণৰ দ্বাৰা আৰ্জিত কৌশলসমূহ আন কৌশলবোৰলৈ স্থানান্তৰিত হয়। ইয়াত কৈছে আমি যে শ্ৰৱণ কৰোঁ, আমি যে শুনো বা লিচনিং কৰোঁ, তাৰ দ্বাৰা আৰ্জিত যিবোৰ মানে কৌশল আছে, শ্ৰৱণ কৰিলে কি হয় বিভিন্ন ধৰণৰ বস্তু আমি শিকোঁ বা বিভিন্ন ধৰণৰ কৌশল আমি শিকিব পাৰোঁ। এই যে শ্ৰৱণ কৌশল আমি শিকিলোঁ এইবোৰ কি কৰে আন যিবোৰ বিভিন্ন ধৰণৰ কৌশল থাকিব পাৰে সেই কৌশলবোৰত কি কৰিব ট্ৰান্সফাৰ কৰিব বা স্থানান্তৰ কৰিব বা সহায় কৰিব। চ' এই ক্ষেত্ৰত যদি আমি চাব যাওঁ এইটোও শুদ্ধ উত্তৰ হ'ব। তাৰপিছত কৈছে ভাষা শিকণত অৰ্থৰ ওপৰত গুৰুত্ব দিব লাগে, নিয়মৰ ওপৰত নহয়। এইটো সঁচা হয় যে ভাষা যেতিয়া আমি শিকি থাকোঁ শিকাৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব সেই অৰ্থটো কেনেকুৱা ধৰণৰ সেই অৰ্থৰ ওপৰত আমি বহুত গুৰুত্ব দিব লাগিব। ইয়াৰ কেনেকুৱা ধৰণৰ নিয়ম আছে, ব্যাকৰণবোৰ কেনেকুৱা হয় সেইবোৰ গুৰুত্ব দিয়াতকৈ কি কৰিব লাগিব সেই অৰ্থৰ ওপৰতে বেছি গুৰুত্ব দিব লাগিব। আৰু নিয়মবোৰ আমি কেতিয়া শিকিব পাৰিম যেতিয়া মানে প্ৰসংগ আহিব, সেই প্ৰসংগ অনুসৰি যদি আমি ব্যাকৰণবোৰ শিকোঁ বা নিয়মবোৰ শিকোঁ তেতিয়া আমাৰ আৰু কি হয় বহুত ভাল হয়। চ' সেইকাৰণে ইয়াত 3 নম্বৰ বস্তু দিছে যে ভাষা শিকণত অৰ্থৰ ওপৰত বেছি গুৰুত্ব দিব লাগে, এইটো ইয়াৰ ক্ষেত্ৰত মানে সঁচা হয়। 4 নম্বৰত কৈছে যে ভাষা শিকণৰ পাৰিপাৰ্শ্বিক প্ৰভাৱৰ পৰা মুক্ত হ'ব লাগে। মানে ভাষা যি শিকোঁ আমি ভাষা যি আহৰণ কৰোঁ সেই কি হ'ব লাগে মানে পাৰিপাৰ্শ্বিক যি আমাৰ যি পৰিৱেশ থাকে সেই পৰিৱেশৰ পৰা মুক্ত হ'বলৈ মানে কোৱা হৈছে ইয়াতে। চ' এইটো কেতিয়াও হ'ব নোৱাৰে যে ভাষা আমি যেতিয়া শিকি থাকোঁ আমাৰ পৰিৱেশটো যদি তেনেকুৱা ধৰণৰ হয়, চাপ'জ মই ইংৰাজী ভাষাটো শিকি আছোঁ আৰু ইংৰাজী ভাষাটো শিকি যেতিয়া আছোঁ সেই সময়ত যেতিয়া শ্ৰেণী কোঠাত কি হ'ব ইংৰাজী ভাষাতে কথা কোৱা হ'ব, টিচাৰে ইংৰাজী ভাষাতে বুজাব বা তাৰ যি মানে বিভিন্ন ধৰণৰ সামগ্ৰী থাকিব মানে প্ৰিণ্টেষ্ট এনভাইৰনমেণ্ট থাকিব সেই গোটেইখিনি যদি কি হয় ইংৰাজীত থাকে, দোকানত গৈছে দোকানত যদি মানে ইংৰাজীত লিখা থাকে বা দোকানী যদি ইংৰাজী ভাষা কয় সেই ক্ষেত্ৰত কি হ'ব আমাৰ ইংৰাজী ভাষাটো একেবাৰে ইজি হৈ যাব। আমি যেনেকুৱা ধৰণৰ আমাৰ মাতৃভাষাটো অসমীয়া ভাষাটো কি কৰিছিলোঁ আহৰণ কৰিছিলোঁ ঠিক তেনেকুৱা ধৰণৰ কি কৰিম তেতিয়া সেই ইংৰাজী ভাষাটো মানে তেনেকুৱা আহৰণৰ নিচিনাই হৈ যাব, শিকাটো একেবাৰে উজু হৈ যাব। চ' এই ক্ষেত্ৰত কৈছে যে পৰিৱেশৰ পৰা মুক্ত হ'লে কেতিয়াও মানে এইটো শুদ্ধ হ'ব নোৱাৰে। চ' আমি যদি চাব যাওঁ 1, 2 আৰু 3 এই তিনিটা অপশ্যন শুদ্ধ হ'ব। চ' এইটো আছে অপশ্যন নম্বৰ 1, 2 আৰু 3 শুদ্ধ। এতিয়া নেক্সটলৈকে কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত কি কৈছে যে এগৰাকী মাকে লক্ষ্য কৰিছে যে তেওঁৰ কণমানি ছোৱালীজনীয়ে কেতিয়াবা এনে কিছুমান শব্দ কয় যিবোৰ তাই কোনো প্ৰাপ্তবয়স্ক ব্যক্তিৰ পৰাও শুনা নাই আৰু নিজৰ ভাই ভনীৰ পৰাও শুনা নাই। ইয়াত চাব আপোনালোকে কিছুমান মানে শব্দ দি আছে ইয়াতে টাইপ কৰাতে ভুল হৈ গৈছে। চ' আপোনালোকে এইবোৰ মানে মই কৈ দিছোঁ কি হ'ব পাৰে। মানে ইয়াত বুজাব বিচাৰিছে যে এগৰাকী মাকে এইটো বিশ্বাস কৰি আহিছে যে তেওঁৰ মানে ছোৱালীজনীয়ে কি কৰিছে কেতিয়াও ডাঙৰৰ মুখত শুনা নাই বা তেওঁৰ যি ভাই ভণ্টি আছে তেওঁলোকৰ মুখতে কি কৰা নাই সেইবোৰ ভাষা কেতিয়াও শুনা নাই, তথাপিও তেওঁ সেই ভাষাবোৰ কি কৰিছে কৈ দিছে। ইয়াত চাওক পিছৰ লাইনটোত কৈছে যে এই কথাক লৈ তেওঁ বিমোৰত পৰিছে, মানে ভাই ভনীৰ পৰা নুশুনা কথা যেতিয়া তেওঁ কৈছে আৰু এই কথা লৈ মাকজনীয়ে কি কৰিছে বিমোৰত পৰিছে, কিয়নো তেওঁ বিশ্বাস কৰি আহিছে যে শিশুৱে নিজৰ পৰিয়াল আৰু আশে পাশে থকা পৰিৱেশৰ মানুহক ইমিটেশ্যন কৰিহে কি কৰে ভাষা শিকে। আৰু তেওঁৰ এই ধাৰণাটো কাৰ সৈতে প্ৰতিধ্বনিত হয় বা কাৰ সৈতে মিলে বুলি কৈছে। মানে সেই মাকজনী কেনেকুৱা আছিলে যে সাধাৰণতে শিশুসকলে কি কৰে আশে পাশে যিখিনি ডাঙৰ মানুহ থাকে বা ঘৰৰ যিখিনি পৰিয়াল থাকে সেইখিনি মানুহৰ পৰা ভাষা কি কৰে অনুকৰণ কৰে,
শুনে আৰু তাৰপিছত কি কৰে অনুকৰণ কৰে তেনেকুৱা ধৰণৰ মানে কৰিবলৈ চেষ্টা কৰে এই যি অনুকৰণ পদ্ধতি এই অনুকৰণটো কোনে দিছিলে আমি নিশ্চয় জানো যে এইটো কোনে দিছিলে বিহেভিয়াৰিষ্ট যিসকলে আছে এই বিহেভিয়াৰিষ্টসকলে কি কৰিছিলে এই যি অনুকৰণ পদ্ধতিৰ ওপৰত মানে গুৰুত্ব দিছিলে সো ইয়াত যদি আমি চাব যে মাল্টিলিংগুৱেলিজমৰ কথা ইয়াত অহা নাই তাৰপিছত কৈছে সহজবাদ বা প্ৰকৃতিবাদ নেচাৰেলিজিমৰ কথা অহা নাই বা ইননেটিজিমৰ কথা ইয়াত আনাহে ইননেটিজিম হলে কি হ'ব তেওঁ ডাঙৰ পৰা শুনিব ঠিকেই কিন্তু অনুকৰণ নকৰে শুনি শুনি তেওঁ বস্তুটো আহৰণহে কৰিব সো ইয়াত আমাক অনুকৰণৰ কথা কৈছে ন সো এই ক্ষেত্ৰত যদি আমি চাব যাওঁ বিহেভিয়াৰিষ্ট মানে যি তত্ত্ব আছে এই ক্ষেত্ৰত ইয়াৰ মানে 3 নম্বৰ অপচনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সটলৈকে কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6ত কি কৈছে যে এজন শিক্ষকৰ এইটো মত যে অভিভাৱকসকলৰ গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু তেওঁলোকৰ নিয়মীয়াকৈ নিয়োজিত কৰা তথা তেওঁলোকৰ সৈতে যোগাযোগ বজাই ৰাখিব লাগে এইটো কেনেকৈ কৰিব পৰা যায় ইয়াত কি কৰিছে যে শ্ৰেণী কোঠাত যে ছাত্ৰ ছাত্ৰীসকলে আহে বা স্কুলত যে ছাত্ৰ ছাত্ৰীসকল নামভৰ্তি কৰায় আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ লগতে কি কৰিব লাগে তেওঁলোকৰ অভিভাৱক যে আছে তেওঁলোককো আমি জড়িত কৰিব লাগে আৰু এই যে জড়িত কৰাৰ ক্ষেত্ৰত তলৰ যে চাৰিটা অপচন দিয়া আছে কোনটো ইয়াৰ ক্ষেত্ৰত সঠিক উত্তৰ হ'ব অপচন নম্বৰ 1ত কৈছে যে অভিভাৱকসকলক এইটো সূচিত কৰি যে তেওঁলোকে সন্তানক ভাল প্ৰদৰ্শন কৰা নাই মানে অভিভাৱকসকলক এনেকুৱা ধৰণৰ ক'ব লাগিব যে তোমালোকে কি কৰা নাই তোমালোকৰ শিশুসকলক ধুনীয়াকে মানে শিকাব পৰা নাই বা প্ৰদৰ্শন তেওঁলোকৰ ভাল হোৱা নাই তেনেকুৱা ধৰণৰ বিচাৰৰ নিচিনা হ'ব সেইটো শুদ্ধ নহ'ব তাৰপিছত কৈছে নিয়মীয়া ভিত্তিত অভিভাৱকসকলৰ সৈতে শিশুসকলৰ পৰ্টফলিঅ'ৰ বিষয়ে আলোচনা কৰা সো এইটো শুদ্ধ হ'ব পাৰে যে কি কৈছে ইয়াতে নিয়মীয়া ভিত্তিত কৈছে যে সাধাৰণতে পৰ্টফলিঅ'টো কি কৰা হয় 1 বছৰৰ কাৰণে বনোৱা হয় ন ইয়াত কৈছে যে নিয়মীয়াভাৱে মানে একেবাৰে বছৰৰ শেষত পৰ্টফলিঅ' মানে কি নকৰি মানে 1 মাহৰ কাৰণে বনালো বা 15 দিনৰ কাৰণে পৰ্টফলিঅ' বনালো আৰু সেইটো বনাই কি কৰিব লাগিব তেওঁলোকৰ পিতৃ মাতৃৰ সৈতে সেইটো ক্ষেত্ৰত বিষয়ে ডিসকাশন কৰিব লাগিব আলোচনা কৰিব লাগিব যে আপোনাৰ শিশুজন কি কৰিছে এইটো ক্ষেত্ৰত দুৰ্বল হৈছে বা এইটো ক্ষেত্ৰত আৰু এনেকুৱা ধৰণৰ কৰিলে আপোনাৰ শিশুটো বহুত মানে ভাল হ'ব পাৰিব সো এই যে পৰ্টফলিঅ'টো এইটো কি কৰিবলৈ কোৱা হৈছে মানে এই পেৰেন্টছৰ সৈতে মানে আলোচনা কৰিবলৈ কোৱা হৈছে সেইটো আমি যদি চাব যে এইটো শুদ্ধ হ'ব চাও বাকি অপচনবোৰত কি দি আছে অভিভাৱকসকলৰ শৈক্ষিক ক্ষেত্ৰত কি কৰিছে শৈক্ষিক ক্ষেত্ৰত হলনি শৈক্ষিক ক্ষেত্ৰসমূহক আমন্ত্ৰণ জনায় ইয়াত কি কৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ যি শৈক্ষিক ক্ষেত্ৰ আছে তেওঁলোকৰ একাডেমিক মানে পাৰফৰ্মেন্স কেনেকুৱা ধৰণৰ তেওঁলোকে পঢ়া শুনা কৰিব পাৰিছে নে নাই এইবোৰ ক্ষেত্ৰক বাদ দিব কৈছে বাদ দি কি কৰিছে কেৱল কো এক্টিভিটি যিবোৰ আছে যে তেওঁলোকৰ খেলা ধূলাত কেনেকুৱা ধৰণৰ পাকৈত আৰ্ট কৰিব পাৰে নে নাই বা যিবোৰ বাকি কো কাৰিকুলাৰ এক্টিভিটি আছে সেইবোৰৰ ক্ষেত্ৰতে পিতৃ মাতৃসকলক মানে কি কৰিবলৈ কৈছে জড়িত কৰিব কৈছে সো এইটো শুদ্ধ হ'ব নোৱাৰে মানে কাৰিকুলাৰ আৰু কো কাৰিকুলাৰ দুয়োটা ক্ষেত্ৰতে কি কৰিব লাগিব তেওঁলোকৰ পিতৃ মাতৃসকলক মানে জড়িত কৰিব লাগিব তেতিয়াহে বহুত ভাল হ'ব তাৰ কাৰণটো কি স্কুলত যিখিনি সময়ত ষ্টুডেন্টখিনি থাকে বাচ্চাখিনি থাকে আৰু ঘৰত গৈ তাতকৈ বেছি সময়হে থাকে তো মাক দেউতাক তেওঁলোকৰ সৈতে কি কৰি থাকে সদায় জড়িত হৈ থাকে তো সেই কাৰণে মাক দেউতাকক এই কাৰিকুলাৰ এক্টিভিটিৰ লগত জড়িত কৰিলে তেওঁলোকৰ মানে পঢ়া শুনাৰ ক্ষেত্ৰত আৰু বেছি গুৰুত্ব আহিব সো এই ক্ষেত্ৰত যদি আমি চাব যে 3 নম্বৰটো শুদ্ধ নহয় 4 নম্বৰত কৈছে অভিভাৱকসকলৰ শিক্ষণ সম্পৰ্কীয় সিদ্ধান্ত বা কৰ্তৃপক্ষক মানে পঢ়ুৱাই তত্ত্ব হ'ব লাগিছিল ইয়াতে তত্ত্বসমূহ পঢ়ুৱাই ইয়াত কৈছে যে অভিভাৱকসকলৰ যি শিক্ষণ সম্পৰ্কীয় সিদ্ধান্ত আছে বা তেওঁলোক কিছুমান কি থাকে বেছিভাগ শিক্ষক মানে গাৰ্জেনে কি থাকে মানে পঢ়া শুনা নকৰা তেনেকুৱা ধৰণৰ গাৰ্জেন থাকে আৰু সেই গাৰ্জেনসকলক ইয়াত পঢ়োৱাৰ কথা কোৱা আছে সো আমি গাৰ্জেনসকলক পঢ়োৱাৰ কথা ইয়াত উল্লেখে নাহে ইয়াত আমি ষ্টুডেন্টসকলৰ কথাই আছে সো আমি যদি চাব যাওঁ অপচন নম্বৰ 4টো শুদ্ধ নহয় ইয়াত অপচন নম্বৰ 2টোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সটলৈকে কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7ত কি হৈছে যে তৃতীয় শ্ৰেণীৰ শিক্ষয়িত্ৰীগৰাকীয়ে নিজৰ শিক্ষাৰ্থীসকলক ক'লে যে তেওঁলোকে যেন নিজৰ সহপাঠীসকলৰ পঢ়া বা জ্ঞান শব্দটোৰ প্ৰয়োগ যোগ্যতা সম্পৰ্কীয় 5টা প্ৰশ্ন সোধে যেনে তুমি সাঁতুৰিব পৰা নেকি ইয়াত কিছুমান শব্দ মানে প্ৰিন্ট মানে কৰতে মানে টাইপ কৰতে মিস্টেক হৈ আছে সো আপোনালোকে এইবোৰ ঠিক কৰি ল'ব পঢ়োতে মানে ইয়াত কি ক'ব বিচাৰিছে যে তৃতীয় মানৰ এগৰাকী শিক্ষয়িত্ৰীয়ে কি কৰিব বিচাৰিছে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক কেন বা তেওঁলোকৰ ছাত্ৰ এজনক কৈছে তোমালোকৰ যি সহপাঠী আছে সেই সহপাঠীসকলৰ লগত কি কৰিব লাগে মানে কেন বা পৰা যি শব্দটো আছে সেই শব্দটোৰে কি কৰিব লাগে 5টাকৈ শব্দ মানে ক'ব লাগে তেনেকুৱা ধৰণৰ শব্দ নহয় 5টাকৈ বাক্য ক'ব দিছে সেই প্ৰশ্নটো কি কৰিছে সুধিছে বা তেনেকুৱা ধৰণৰ ক'ব লাগে বুলি কৈছে আৰু যেনেকুৱা ধৰণৰ ইয়াত উদাহৰণ দি দিছে তুমি সাঁতুৰিব পাৰা নেকি ইয়াত পাৰা শব্দটোৰে কি কৰিছে এটা বাক্য বনাইছে তেনেকুৱা ধৰণৰ ষ্টুডেন্টসকলক কি কৰিছে মানে এটা কাৰ্যকলাপ দিছে তেওঁলোকে 5টাকৈ বাক্য ক'ব লাগে সো এই যিটো কাৰ্য কৰোৱালে শিক্ষক মানে দিলে ছাত্ৰ ছাত্ৰীসকলক এই কাৰ্যটোক আমি কোনটোৰ ভিতৰত ধৰিব পাৰিম ইয়াত অপচন নম্বৰ 1ত কৈছে যে মৌখিক প্ৰবাহ অভ্যাস মানে ভাৰ্বেল ফ্লুয়েন্সি প্ৰেক্টিছৰ কাৰণে দিছে ইয়াতে 2 নম্বৰত কৈছে নিয়ন্ত্ৰিত মৌখিক অভ্যাস
নিয়ন্ত্ৰিততো এইটো হ'বই নোৱাৰে, নিয়ন্ত্ৰিত নহয়। তেওঁলোকক 5টা ক'ব দিছে, তেওঁলোকে পাৰা শব্দটো দি বিভিন্ন ধৰণৰ 5টা বাক্য বনাব পাৰিব। চ' ইয়াত মানে নিয়ন্ত্ৰিতৰ কথা নাহে। তাৰপিছত কৈছে স্বতন্ত্ৰভাৱে মানে কোৱা, স্বতন্ত্ৰভাৱে ইণ্ডিপেণ্ডেণ্টলি স্পিকিং কৰিব দিছে তেওঁলোকক। হয়, এই ক্ষেত্ৰত যদি আমি চাওঁ ইণ্ডিপেণ্ডেণ্টলি তেওঁলোকক স্পিকিং কৰিব দিছে, মানে ক'ব দিছে, কিন্তু এনেকুৱা নহয় যে তেওঁলোকে যি টি তেওঁলোকৰ মনত আহিব তেনেকুৱা কৰি দিব। তেনেকুৱা ধৰণৰ মানে একেবাৰে স্বাধীনতা দিয়া হোৱা নাই। ইয়াত কৈছে পাৰা শব্দটো তাত থাকিব লাগিব। সেই শব্দটোৰে কি কৰিব লাগিব? 5টা বাক্য তেওঁলোকে গঠন কৰিব পাৰিব লাগিব। চ' এই ক্ষেত্ৰত যদি আমি চাব যাওঁ এইটো একেবাৰে শুদ্ধ নহ'ব। তাৰপিছত কৈছে নিষ্ক্ৰিয় শ্ৰৱণ, পেছিভ লিছনিং। ইয়াত একেবাৰে পেছিভ হৈ থাকিলেও নহ'ব, ইয়াত এক্টিভ হৈ থাকিব লাগিব। ইয়াত তেওঁলোকৰ মৌখিক যি প্ৰবাহ আছে, মানে তেওঁলোকৰ কোৱাৰ যিটো হেবিট আছে, সেইটো সৃষ্টি কৰিবৰ কাৰণে বা বৃদ্ধি কৰিবৰ কাৰণে শিক্ষকজনে তেনেকুৱা ধৰণৰ কি কৰিছে? পাৰা শব্দটোৰে তেওঁলোকক 5টাকৈ বাক্য কি কৰিব দিছে? বনাব দিছে। চ' এই ক্ষেত্ৰত অপশ্যন নম্বৰ 1 টো শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সটলৈকে কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8ত কৈছে যে বীৰা 7মহীয়া এজনী শিশু, মানে কি কৰিছে? বীৰা নামৰ এজনী ছোৱালী আছে, তেওঁৰ বয়স কিমান কৈছে? 7মহীয়া এজনী শিশু। তাই এতিয়া কিছুমান এনেকুৱা শব্দ বা আজাৰ উলিয়াইছে য'ত স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ সংমিশ্ৰিত হৈ আছে। মানে তেওঁ এনেকুৱা ধৰণৰ আৱাজ, এইটো আৱাজ হ'ব লাগিছিলে ন? তেওঁ এনেকুৱা ধৰণৰ কিছুমান আৱাজ উলিয়াইছে যিটো কি কৰিছে? স্বৰবৰ্ণ বা ভাৱেলৰ আৰু কনচনেণ্টৰ নিচিনা উচ্চাৰণ মানে হৈছে। যেনেকুৱা ধৰণৰ কি কৰে? মানে শিশুসকলৰ যেতিয়া জন্ম হয়, জন্ম হোৱাৰ পিছত তেওঁলোকে কি কৰে? কান্দি মনৰ ভাৱ প্ৰকাশ কৰে। তাৰপিছত লাহে লাহে তেওঁলোকে কি কৰে? কুইং গোইং কৰা ষ্টাৰ্ট কৰে, মানে বিভিন্ন ধৰণৰ মানে অংগী ভংগী মানে আৱাজ উলিয়াই কি কৰিব? বা কান্দিব, তেনেকুৱা ধৰণৰ কি কৰে? তেওঁলোকে কুইং বা গোইং কৰে। আৰু তাৰ পিছৰ পৰ্যায়টোত তেওঁলোকে কি কৰে? বিভিন্ন ধৰণৰ স্বৰবৰ্ণ উচ্চাৰণ কৰিবলৈ ধৰে। যেনেকুৱা ধৰণৰ মানে 6মহীয়া শিশুৰ কথা কৈছে, মা, বা, পা, বা, এনেকুৱা ধৰণৰ কি কৰিব? বিভিন্ন ধৰণৰ শব্দ তেওঁলোকে উলিয়াব। আৰু এই যে শব্দবোৰ তেওঁলোকে উলিয়ালে, এইটোক আমি কোনটো শ্ৰেণীত ধৰিব পাৰিম বুলি আমাক কৈছে? এইটো যদি আমি চাব যাওঁ, মানে কুইং বা গোইঙৰ পিছত যিটো পৰ্যায় হয় বেবলিং, এই বেবলিঙৰ আমি ধৰিব পাৰিব, বলবলানা বুলি ধৰিব পাৰিব। বা অস্পষ্টকৈ মাত ফুটা, তেওঁলোকৰ মাতটো এতিয়া স্পষ্ট হোৱা নাই কি ক'ব বিচাৰিছে, কিন্তু তেওঁলোকে তেনেকুৱা ধৰণৰ স্বৰ বা ব্যঞ্জনৰ নিচিনাকে উচ্চাৰণ তেওঁলোকে কৰিছে। চ' এই ক্ষেত্ৰত যদি আমি চাব যাওঁ, মানে বলবলানা বা বেবলিং হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া নেক্সটলৈকে কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9ত কি কৈছে চাব। কুৱেশ্যন নম্বৰ 9ত কৈছে যিবোৰ উক্তি বা বিৱৰণে কোনো এক বিশেষ শ্ৰেণী বা পাঠ্যক্ৰম কি কৰে? কোৰ্চৰ শেষত ছাত্ৰ ছাত্ৰীসকলক অৰ্জন কৰা জ্ঞান, কৌশল আৰু প্ৰবৃত্তিৰ বা মনোভাৱৰ বৰ্ণনা কৰে, সেইবোৰক আমি কি বুলি ক'ব পাৰোঁ? ইয়াত কৈছে যে এটা কোৰ্চ কমপ্লিট হৈ গ'ল, আৰু কোৰ্চটো কমপ্লিট হোৱাৰ ফলত পিছত তেওঁলোকক কি কৰা? বিভিন্ন ধৰণৰ পৰীক্ষা লোৱা হ'ল। পৰীক্ষা নহয় তেনেকুৱা ধৰণৰ। ইয়াত কৈছে ছাত্ৰ ছাত্ৰীসকলক অৰ্জন কৰা জ্ঞান, তেওঁলোকে কিমানখিনি জ্ঞান অৰ্জন কৰিলে বা জ্ঞানখিনি অৰ্জন কৰিব পাৰিলে নে নাই তেওঁলোকে। কৌশলৰ কথা কৈছে, ইয়াত কি কি কৌশল আয়ত্ব কৰিলে তেওঁলোকে, আৰু প্ৰবৃত্তি বা মনোভাৱৰ বৰ্ণনা তেওঁলোকক কৰিব দিছে। এই যে কৰিব দিলে সেইবোৰক তেওঁলোকক মানে আমি কি বুলি ক'ব পাৰোঁ? ইয়াত কৈছে সংখ্যাত্মক প্ৰতিফলন বা শিকনৰ ফল বুলি কৈছে ইয়াতে। তাৰপিছত কৈছে বুনিয়াদী সাক্ষৰতাৰ প্ৰতিফলন, মানে ইয়াত বুনিয়াদী সাক্ষৰতাৰ কথাও নাহে, আৰু সংখ্যাত্মক প্ৰতিফলনৰ কথাও ইয়াত অহা নাই। শিকনৰ প্ৰতিফলন মানে টিচিং আউটকাম বুলি কৈছে। অকল টিচিং মানে শিক্ষণ আউটকাম বুলি ইয়াত নহ'ব। ইয়াত যে আমি চাব যাওঁ মানে লাৰ্ণিং আউটকাম, তেওঁলোকে যে শিকিলে, টিচিং নহয়, শিক্ষকজনৰ ইয়াত কথা কোৱা হোৱা নাই, ইয়াত লাৰ্ণিঙৰ কথা কোৱা হৈছে। কি শিকিলে তেওঁলোকে, সেইখিনি তেওঁলোকে মানে কিমান দূৰ তেওঁলোকে কৰিব পাৰিছে, বা লাৰ্ণিং আউটকাম তেওঁলোকে কেনেকুৱা ধৰণৰ, বা অধিগম প্ৰতিফল বা শিকনৰ ফল কিমান দূৰ তেওঁলোকে শিকিছে বা কিমান শিকিব পৰা নাই, সেইখিনিৰ কাৰণে কি কৰা হৈছে? এইবোৰ মানে তেওঁলোকৰ লগত কৰা হৈছে, বা এইবোৰ পৰীক্ষাৰ নিচিনাকে তেওঁলোকৰ মানে জ্ঞানখিনি কি কৰা হৈছে? জাষ্টিফাই কৰা হৈছে, বা তেওঁলোকক সোধা হৈছে। চ' এই ক্ষেত্ৰত আমি চাব যে অপশ্যন নম্বৰ 4টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া নেক্সটলৈকে কুৱেশ্যন নম্বৰ 10। কুৱেশ্যন নম্বৰ 10ত কি কৈছে? যেতিয়া এজন শিক্ষাৰ্থীক এটা নতুন ভাষা শিকোৱা হয়, মানে যেতিয়া এটা শিক্ষাৰ্থীক এটা নতুন ভাষা শিকোৱা হ'ব, কিন্তু তেওঁ সেই ভাষাটোক নকয়, আৰু কি কৈছে? যেতিয়া শিকোৱা হৈছে কিন্তু তেওঁ সেই ভাষাটো কোৱা নাই, বা মনে মনে আছে তেওঁ, অৰ্থাৎ মনে মনে থাকে। এই মানে কি কৈছে? এই সময়ত সময় শব্দবোৰ কিছুমান এনেকুৱা ধৰণৰ কি কৰিছে? প্ৰিণ্ট মানে মিষ্টেক কৰিছে, ধৰিব পৰা নাই কেনেকুৱা ধৰণৰ শব্দ ইয়াত। চ' তেওঁলোকে যে মনে মনে থাকিছে, এই যিটো তেওঁলোকে মনে মনে থাকিলে, এই মনে মনে থকাটোক আমি কি বুলি ক'ব পাৰোঁ? ইয়াত আমাক সুধিছে এইটো। ইয়াত যে দিয়া আছে যে বাক উদীয়মান, যে স্পীচ ইমাৰ্জেণ্ট হয়, কিন্তু তেওঁলোকে মনে মনে আছে ন, মানে তেওঁলোকে কথা কোৱা নাই। ইয়াত বাক বুলি ক'লে কথা কৈছে ন, মানে কথা কোৱাৰ আগত কথা ক'বলৈ চেষ্টা কৰিছে, তেনেকুৱা ধৰণৰ ইয়াত নহয়। তাৰপিছত কৈছে মুক বা নীৰৱ, কি কৰিছে? নীৰৱ সময়ছোৱা বা চাইলেণ্ট পিৰিয়ড, ইয়াক আমি চাইলেণ্ট পিৰিয়ড বুলিয়ে ক'ব পাৰোঁ। যে তেওঁলোকে যে কথা কোৱা নাই, মনে মনে আছে, সেইটোক আমি মুক বা নীৰৱ সময়ছোৱা বুলি ক'ব পাৰোঁ, বা চাইলেণ্ট পিৰিয়ড বুলি ক'ব পাৰোঁ। এই ক্ষেত্ৰত মানে 2 নম্বৰ অপশ্যনটোৱে শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সটলৈকে কুৱেশ্যন নম্বৰ 11। কুৱেশ্যন নম্বৰ 11ত কি কৈছে? অৰ্থক্ৰিয়াত্মকতা বা প্ৰেগমেটিজিমে দেশক লৈ সংকেত কৰে, মানে ক্ৰিয়াত্মকতা বা প্ৰেগমেটিজিম যি শব্দটো আছে, এই শব্দটো কেনেকুৱা ধৰণৰ সংকেত কৰিছে? মানে ইয়াত প্ৰেগমেটিজিম বা
অৰ্থক্ৰিয়ান্বতা বুলি এইটোকে বুজাব বিচাৰিছে তেওঁলোকে নিৰ্মাণ কৰে বা প্ৰেগমেটিজম কি কৰে বাস্তৱ জীৱনৰ সৈতে সম্পৰ্ক কৰি তেওঁলোকে কি কৰে বিভিন্ন ধৰণৰ মানে বস্তু শিকে এই যে শিকিলে তেওঁলোকে এইটোকে অৰ্থক্ৰিয়ান্বতা বা তেওঁলোকে অৰ্থ যে উলিয়াব পাৰিছে তাকে কোৱা হৈছে বা প্ৰেগমেটিজম বুলি সেইটোকে ক'ব পাৰে আৰু এইটোৱে দেশক লৈ সংকেত কৰে কোনটোৰ বিষয়ে সংকেত কৰে ইয়াত অপশ্যন নম্বৰ 1 দি আছে চাব যে ভাষাৰ সামাজিক বিজ্ঞান তাৰপিছত কৈছে যে বিদ্যালয়ৰ ভাষান্তি ইয়াত বিদ্যালয়ৰ কথা অহা নাই বাস্তৱ জীৱনৰ কথা আছে বাস্তৱ জীৱনত তেওঁলোকে কেনেকুৱা ধৰণৰ প্ৰয়োগ কৰিছে এইটোৰ কথা আহিছে ইয়াতে তাৰপিছত কৈছে বিদ্যালয়ৰ নিৰ্দেশনাৰ ভাষা বিদ্যালয়ৰ নিৰ্দেশনাৰ ভাষাও ইয়াত নহয় আৰু শৈক্ষিক ভাষা একাডেমিক লেংগুৱেজ ইয়াত একাডেমিক লেংগুৱেজৰ কথাও কোৱা হোৱা নাই ইয়াত যদি আমি চাব যাওঁ মানে সামাজিক নিয়মৰ কথা হৈছে ভাষাৰ সামাজিক নিয়ম মানে সমাজত থাকি কি কৰা হয় সাধাৰণতে বাস্তৱ জীৱনত কি কৰা হয় সমাজৰ পৰাই আমি বস্তুবোৰ শিকি থাকো ইয়াত সমাজৰ কথা কোৱা হৈছে অপশ্যন নম্বৰ 1 to 11 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সটলৈকে ইয়াত চাব ইয়াত দিয়াই আছে যে অৰ্থক্ৰিয়ান্বতা বা প্ৰেগমেটিজম কি হয় ভাষাৰ সামাজিক পৰিস্থিতিৰ সৈতে উপযুক্ত ব্যৱস্থা কৰা ইয়াত যদি আমি স্থিতি 1 আৰু স্থিতি 2 মানে দুটা কি দিয়া আছে ইয়াত যদি আমি চাওঁ যে এজন মানে এটা মানুহে তেওঁৰ যেতিয়া বন্ধু বান্ধৱীৰ সৈতে বা আন মানুহৰ সৈতে যেতিয়া কথা পাতিব তেওঁৰ কথাৰ ধৰণটো বেলেগ ধৰণৰ হ'ব যেতিয়া যেনেকুৱা ইয়াত দিয়া আছে যে বন্ধুৰ সৈতে কথাৰ সময়ত মানে ইয়াত তেওঁ বেলেগ ধৰণে ব্যৱহাৰ কৰে যে হেল্ল কৰি দে মানে মোৰ কামটো কৰি দে বা তেনেকুৱা ধৰণৰ মানে ক'ব বিচাৰিছে মানে অলপ ভাষাটোতো কি কৰিছে বেলেগ ধৰণে ব্যৱহাৰ কৰিছে আৰু এজন শিক্ষকৰ সৈতে যেতিয়া কথা ক'ব সেই ষ্টুডেণ্টজনে কি কৰিব মানে ছাৰ মানে এইটো মোক অলপ হেল্প কৰি দিয়ক মানে তেনেকুৱা ধৰণৰ কি কৰিব এপ্ৰ'চ অলপ কৰিব ন আৰু বন্ধুজনৰ সৈতে কি কৰিলে তই এইটো কৰি দে মোক আৰু ছাৰজনৰ সৈতে কথা পাতোতে চেম কথা কি কৰিছে ছাৰ আপুনি অলপ মোক কি কৰি দিয়ক মানে এইটো বুজাই দিয়ক বা মোক অলপ হেল্প কৰি দিয়ক চ' এনেকুৱা ধৰণৰ কি কৰিছে পৰিস্থিতি অনুসৰি তেওঁলোকে ভাষাটো ব্যৱহাৰ কৰিছে চ' এইটোৱে কি হয় প্ৰেগমেটিজম হয় বা এইটোৱে মানে তেওঁলোকে শিকিছে ইয়াতে সেইকাৰণে কি কৰিছে অপশ্যন নম্বৰ 1 to শুদ্ধ উত্তৰ বা সামাজিক মানে ভাষাৰ সামাজিক নিয়ম এতিয়া নেক্সটলৈকে কুৱেশ্যন নম্বৰ 12 কি কৈছে যে নিম্নলিখিত কোনটো উৎস শিশুৰ ভাষা বিকাশ বা লেংগুৱেজ ডেভেলপমেণ্টৰ বাবে আটাইতকৈ উপযুক্ত ইয়াত 4টা অপশ্যন দিছে তাৰ ভিতৰত কৈছে যে শিশুৰ যে কি থাকে ভাষাৰ বিকাশ থাকে এই ভাষা বিকাশৰ বাবে আটাইতকৈ উপযুক্ত কোনটো উত্তৰ হ'ব অপশ্যন নম্বৰ 1 দিছে যেতিয়া শিশুৱে আনৰ দ্বাৰা কোৱা ভাষাৰ প্ৰতি মনোযোগ দিয়ে মানে শিশুৱে আনে কিবা এটা কৈ আছে তাৰ প্ৰতি মনোযোগ দিছে তেতিয়া এইটো আটাইতকৈ উপযুক্ত হ'ব তাৰপিছত কৈছে গৰ্ভ অৱস্থাৰ সময়ত মাকৰ দ্বাৰা কোৱা ভাষা মানে গৰ্ভ অৱস্থাত যেতিয়া মাকে ভাষা কয় শিশুজনে যেতিয়া গৰ্ভত থাকে সেই সময়ত যেতিয়া মাকে কি কয় ভাষা ব্যৱহাৰ কৰে সেই ভাষাটো মানে আটাইতকৈ উপযুক্ত মানে শিশুসকলৰ যদিও ভাষাটো শুনি থাকে মাকৰ পৰা পেটৰ ভিতৰত থাকি কিন্তু সেইটোৰ কাৰণে তেওঁলোকৰ ভাষাৰ বিকাশ নহয় তেওঁলোকে অলপ কিবা হয়তো হ'ব পাৰে সামান্য পৰিমাণৰ কিন্তু ইয়াত কৈছে যে আটাইতকৈ বেছি চ' এই ক্ষেত্ৰত অপশ্যন নম্বৰ 2 টো শুদ্ধ হ'ব নোৱাৰে 3 নম্বৰত কৈছে শিশুৰ জন্ম দিয়াৰ সময়ত মাকৰ দ্বাৰা কোৱা ভাষা মানে শিশুৱে যেতিয়া মাকে জন্ম দিলে তেওঁ কেনেকুৱা ধৰণৰ ভাষা সেই সময়ত ব্যৱহাৰ কৰিছে সেই ভাষাটো শিশুৱে বুজিয়ে নাপাব ন তেওঁ ভূমিষ্ঠহে হ'বলৈ গৈ আছে সেই সময়ত আমি যদি চাব যে অপশ্যন নম্বৰ 4 কি কৈছে যে শিশুৰ সৈতে বাৰ্তালাপ বা কথা বতৰা কৰাৰ সময়ত মাকে প্ৰয়োগ কৰা ভাষা মানে শিশুসকলৰ সৈতে সাধাৰণতে মাক বা দেউতাকে কেনেকুৱা ধৰণৰ ভাষা ব্যৱহাৰ কৰে সেইটোৱে কি হ'ব আটাইতকৈ শিশুৰ ভাষা বিকাশৰ ক্ষেত্ৰত উপযুক্ত বুলি আমি গণ্য কৰিব পাৰিম ভালে মাকৰ সৈতে থাকে ন বাপেকো নহয় ইমান মানে মাকৰ সৈতে বেছিকৈ থাকে শিশুসকলে আৰু মাকৰ কেনেকুৱা ধৰণৰ ভাষা ব্যৱহাৰ কৰিছে শিশুসকলৰ লগত কি কৰিব সেইটোৱে ভাষা শিকাৰ ক্ষেত্ৰত বহুত তেওঁলোকক সহায় কৰিব বা আগবঢ়াই লৈ যাব সেই ক্ষেত্ৰত আমি চাব যে অপশ্যন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সটলৈকে কুৱেশ্যন নম্বৰ 13 কুৱেশ্যন নম্বৰ 13ত কি কৈছে চাব যে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ৰাহুলে ব্যাকৰণৰ নতুন নিয়ম শিকাৰ সময়ত নিজৰ পূৰ্বৰ পৰা শিকা জ্ঞানৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে এইটো কোনটো কৌশল বা কৌশলৰ অন্তৰ্গত হ'ব বা অন্তৰ্ভুক্ত হ'ব ইয়াত ক'ব বিচাৰিছে যে এগৰাকী ছাত্ৰ ষষ্ঠমান শ্ৰেণীৰ ছাত্ৰ ৰাহুল আৰু তেওঁক যেতিয়া শিক্ষক এজনে কি কৰিছে এটা পাঠ পঢ়াব বিচাৰিছে বা ইয়াত কৈছে মানে শিকা জ্ঞানৰ সৈতে মানে যেতিয়া পঢ়াব বিচাৰিছে চাপোজ মই ধৰিছো যে তেওঁক নাউনৰ বিষয়ে কৈ থকা হৈছে বা মানে বিশেষ্যৰ বিষয়ে কৈ থকা হৈছে আৰু তেওঁ যেতিয়াই শুনিছে বিশেষ্য মানে শুনাৰ লগে লগে কি কৰিছে আগত তেওঁ যেনেকুৱা ধৰণৰ শিকিছে বিশেষ্য কি তেওঁ আগতে অলপ আইডিয়া আছে আৰু সেই আইডিয়াৰ ওপৰতে বেছ কৰি কৈছে যে এইটো মই কি কৰিছো আগতে শিকিছো পূৰ্ব জ্ঞানৰ সৈতে তেওঁ সেইটো সম্পৰ্ক কৰিছে আৰু সেই সম্পৰ্ক কৰি কি কৰিছে তেওঁ মানে ভাষাটো মানে সেই বস্তুটো জল্দি শিকিব পাৰিছে কানেক্ট কৰিছে পূৰ্ব জ্ঞানৰ সৈতে এই যে তেওঁ কৌশল অৱলম্বন কৰিছে এই কৌশলটোক আমি কি বুলি ক'ব পাৰিম ইয়াত চাব অপশ্যন নম্বৰ 1 ত কৈছে যে অধিসংজ্ঞানাত্মক কৌশল মেটাকগনিটিভ কৌশলৰ কথা কৈছে ইয়াতে তাৰপিছত কৈছে যে সংজ্ঞানাত্মক আৰু অধিসংজ্ঞানাত্মক দুই প্ৰকাৰৰ কৌশল সংজ্ঞানাত্মক আৰু কি কৰিছে মেটাকগনিটিভ আৰু মেটাকগনিটিভ কগনিটিভ বুলি ক'লে আমি কি বুজিব পাৰোঁ সাধাৰণতে কগনিটিভ যি কৌশল আছে এইটো আমাৰ যে মাইণ্ডত আমি ভাবো
মনত আমি কেনেকুৱা ধৰণৰ ভাবো মানে আগৰ বস্তুটোৰ লগত ৰিলেট কৰিছে যে মনতে চিন্তা কৰিছে না নাই তো ব্ৰেইনত মানে বিভিন্ন ধৰণৰ চিন্তা আহিছে বা ব্ৰেইনৰ কি কৰিছে বিকাশ হৈছে লাহে লাহে এই যে ব্ৰেইনৰ মানে বিকাশ হ'ল বা মগজুত যেতিয়া চিন্তা কৰি এইটোকে আমি কগনিটিভ স্কিলছ বা কগনিটিভ ডেভেলপমেণ্ট বুলি ক'ব পাৰোঁ জিন পিয়াজে যে দিছিলে ন কগনিটিভ ডেভেলপমেণ্টৰ কথা পূৰ্ব জ্ঞানৰ সৈতে মানে তেওঁ কি কৰিব বৰ্তমান জ্ঞানক মানে তেওঁ মানে শিকিব পূৰ্ব জ্ঞানক কি কৰি কেন্দ্ৰ কৰি যেনেকুৱা ধৰণৰ এডাপ্টেশ্যন আৰু তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ যে কৌশল তেওঁ কি কৰিছিলে জিন পিয়াজে দিছিলে সেই তেনেকুৱা ধৰণৰ কথা ইয়াত কোৱা হৈছে আৰু মেটা কগনিটিভ যিটো স্কিলছ আছে এইটোক আমি কি কৰিব পাৰোঁ যে তেওঁ কি কৰিব চিন্তাৰ বিষয়ে চিন্তা কৰিব তেওঁ যে মনতে চিন্তা কৰিছে সেই চিন্তাটোৰ বিষয়ে আকৌ এটা চিন্তা কৰিব মানে থিংকিং অফ থিংকিং যাক আমি মেটা কগনিটিভ কি কৰিব পাৰোঁ মানে কৌশল বুলি ক'ব পাৰোঁ চ' এই ক্ষেত্ৰত ইমান হোৱা নাই মেটা কগনিটিভ ইয়াত হোৱাই নাই তেওঁ পূৰ্ব জ্ঞানৰ সৈতে সংলগ্নহে কৰিছে তেওঁ একেবাৰে মানে চিন্তাৰ বিষয়ে আকৌ চিন্তা কৰা নাই আৰু কৈছে সংজ্ঞানাত্মক আৰু অধিসংজ্ঞানাত্মক দুয়োটাই মানে ইয়াত দুয়োটাকে মিশ্ৰণ কৰি দিছে চ' দুয়োটা হোৱা নাই এটাহে হৈছে যিকোনো তাৰপিছত কৈছে যে অনুসন্ধানমূলক কৌশল তাৰপিছত কৈছে সংজ্ঞানাত্মক কৌশল ইয়াত যদি আমি চাব যাওঁ মানে কগনিটিভ স্কিলছৰ কথা কৈছে বা কগনিটিভ ষ্ট্ৰেটাৰ্জিৰ কথা কোৱা হৈছে ইয়াতে যে তেওঁ মনতে সেইবোৰ কি কৰিছে চিন্তা কৰিছে বা আগত যিটো শিকিছে সেই শিকাটোক বৰ্তমানৰ সৈতে তেওঁ কানেক্ট কৰিব পাৰিছে চ' ইয়াত অপশ্যন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াত চাব আপোনালোকে ইয়াত মানে দিয়ে আছে বস্তুটো সংজ্ঞানাত্মক কৌশল কি হয় কগনিটিভ ষ্ট্ৰেটাৰ্জি কি হয় আৰু অধিসংজ্ঞানাত্মক কৌশল বা মেটা কগনিটিভ স্কিলছ বা ষ্ট্ৰেটাৰ্জি কি হয় ইয়াত দিয়া আছে ইয়াত চাব কগনিটিভ স্কিলছ কি হয় যে শিকন প্ৰক্ৰিয়াৰ সহায় কৰিবৰ বাবে এই কৌশলসমূহ ব্যৱহাৰ কৰা হয় যে নতুন এটা বস্তু শিকিবলৈ মানে শিক্ষকজনে দিছে আগত যিটো কিবা এটা শিকিছে সেইটো কি কৰিছে সহায় কৰিছে চ' এই ক্ষেত্ৰত সংজ্ঞানাত্মক কৌশলৰ কথা আমি ক'ব পাৰোঁ আৰু অধিসংজ্ঞানাত্মক কি হয় যে নিজৰ পঢ়া শুনা নিজৰ পৰিকল্পনা বা তদাৰক আৰু মূল্যায়ন কৰা বা নিজৰ চিন্তাৰ বিষয়ে আকৌ তেওঁ চিন্তা কৰিছে যে সেইটোৱে মেটা কগনিটিভ ষ্ট্ৰেটাৰ্জিৰ ভিতৰত আমি ধৰিব পাৰোঁ চ' সেইটো মনত ৰাখিব এতিয়া নেক্সটলৈকে কুৱেশ্যন নম্বৰ 14 কুৱেশ্যন নম্বৰ 14ত কি কৈছে যে এগৰাকী শিক্ষয়িত্ৰীয়ে পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ টাং টুইষ্টৰ বা জিভা পকোৱাৰ খেল অভ্যাস কৰোৱায় তেওঁ শিক্ষাৰ্থীসকলক কি শিকাৰ কি কৰিছে শিকাব বিচাৰিছে ইয়াত কি কৰিছে তেওঁ শব্দৰ খেল এটা পাতিছে মানে তেওঁ বিভিন্ন ধৰণৰ শব্দ উচ্চাৰণ কৰিব দিছে ছাত্ৰ ছাত্ৰীসকলক মানে একে ধৰণৰ শব্দ বিভিন্ন ধৰণৰ মানে উচ্চাৰণ কৰিব দিছে 4টা বা 5টা তেনেকুৱা ধৰণৰ শব্দ বাৰে বাৰে উচ্চাৰণ কৰিব দিছে আৰু উচ্চাৰণ কৰিব দি কি কৰিছে মানে এই যে খেলটোৰ নাম দিছে মানে টাং টুইষ্ট মানে জিভাক তেওঁলোকে যাতে ক'ব পাৰে ধুনীয়াকৈ যাতে তেওঁলোকৰ কোৱাৰ প্ৰেক্টিচটো হৈ যায় সেইটোৰ কাৰণে কি কৰিছে তেনেকুৱা ধৰণৰ খেলৰ বা অভ্যাস আয়োজন কৰিছে আৰু ইয়াত কৈছে তেওঁ শিক্ষাৰ্থীসকলক কি শিকাব বিচাৰিছে আৰু শিক্ষাৰ্থীসকলক তেওঁ মানে কি শিকাব বিচাৰিছে শিক্ষকগৰাকীয়ে অপশ্যন নম্বৰ 1 দিছে শ্ৰৱণ বাচন আৰু উচ্চাৰণ ইয়াত কি কৰিছে শ্ৰৱণৰ কথা আহাই নাই তেওঁলোকক ক'বহে দিছে আৰু কৈছে বাচন আৰু উচ্চাৰণ ইয়াত যদি আমি চাব যাওঁ এইটো মানে গোটেইখিনি নহ'ব তাৰপিছত কৈছে বাচন আৰু পঠন এইটোও নহয় ইয়াত যদি আমি চাব যাওঁ অপশ্যন নম্বৰ 3টোত দি আছে উচ্চাৰণ তেওঁলোকে উচ্চাৰণটো যাতে ধুনীয়াকৈ কৰিব পাৰে আৰু সেইকাৰণে কি কৰিছে এই খেলটো পাতিছে টাং টুইষ্ট খেলটো কি কৰিছে পাতিছে মানে জিভাৰ পাকটো যাতে কি হয় তেওঁলোকৰ শুদ্ধ হয় যাতে ধুনীয়াকৈ তেওঁলোকে শুদ্ধকৈ ক'ব পাৰে তেওঁলোকৰ উচ্চাৰণ যাতে সঠিকভাৱে হয় চ' উচ্চাৰণৰ কাৰণে কি কৰিছে এই খেলটো পাতিছে অপশ্যন নম্বৰ 3টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সটলৈকে কুৱেশ্যন নম্বৰ 15 কুৱেশ্যন নম্বৰ 15ত কি কৈছে চাব ইতিহাসৰ পাৰস্পৰিক নিৰ্ভৰশীলতা বা পজিটিভ ইণ্ডিপেণ্ডেন্সৰ কথা কোৱা আছে পজিটিভ ইণ্ডিপেণ্ডেন্স বা গোট গঠন কৰা গ্ৰুপ ফৰ্মেশ্যন আৰু ব্যক্তিগত জবাবদিহিতাৰ কথা কোৱা হৈছে তাৰপিছত কৈছে আৰু সামাজিক দক্ষতা এইবোৰ কাৰ মৌলিক উপাদান ইয়াত যে এই যে নামবোৰ কৈছে যে পাৰস্পৰিক নিৰ্ভৰশীলতা বা গ্ৰুপ মানে ফৰ্মেশ্যন বা গোট গঠন কৰা ব্যক্তিগত জবাবদিহিতা আৰু সামাজিক দক্ষতা এইবোৰ আমি কোনটোৰ ভিতৰত ধৰিব পাৰোঁ চ' ইয়াত চাব আপোনালোকে মই এইটো উঠাই দিছোঁ ইয়াত কৈছে যে সকাৰাত্মক আন্তঃনিৰ্ভৰশীলতা বা পজিটিভ ইণ্ডিপেণ্ডেন্স তাৰপিছত সুষম মানে কি কৈছে সমূহ বনোৱা বা গ্ৰুপ ফৰ্মেশ্যন আকৌ কৈছে সামাজিক কৌশল ছ'চিয়েল স্কিলছ আৰু ইয়াত ব্যক্তিগত জবাবদিহিতা এই গোটেইখিনি কিহৰ ভিতৰত ধৰা হ'ব যে সহযোগাত্মক শিক্ষণৰ ভিতৰত ধৰা হ'ব সহযোগাত্মক শিক্ষণৰ সৈতে ইয়াক জড়িত কৰিব চ' ইয়াত যদি আমি চাব যাওঁ কি হ'ব ইয়াত দি আছে ন এই অপশ্যন নম্বৰ 4ত দি আছে যে সহযোগিতামূলক শিক্ষণ বা কভাৰেটিভ লাৰ্ণিঙৰ কথা ইয়াত সোধা আছে মানে তেওঁলোকে নিজৰ মাজতে গোট যেতিয়া কৰিছে গোট কৰি কি কৰিছে এজনে আনজনৰ লগত বস্তুটো ডিছকাশ্যন কৰিছে ৰেচিপ্ৰকেল টিচিং কৰিছে ন তেওঁলোকে চ' এই ক্ষেত্ৰত আমি যদি চাব যাওঁ অপশ্যন নম্বৰ 4টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ চ' বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত এই 15টা কুৱেশ্যন আছিলে 15টা কুৱেশ্যন আলোচনা কৰিলোঁ যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ